গুড ইভিনিং গাইজ, অকণ ওলাই যাওঁ। চব যাব এতিয়া ওলাই। আমি যাওঁ এখন গাড়ী মানে বুক কৰিবলৈ কাইলৈ কাৰণে। কাইলৈ আমি এতিয়া ফুৰিবলৈ যাম ভাবিছোঁ। ক'ত যাওঁ ডিচাইড কৰিম বা পইণ্টকেইটা। কালি ছানডে, কালি মানে নেগ্ৰিমছত আমাক সোমাবলৈ নিদিয়ে, পাছ নাথাকাৰ কাৰণে তাত নাথাকিলে মানে সোমাব নিদিয়ে ছানডে। আৰু মানডে দিনাখন আমি মানে যাম আৰু এবাৰ। তো কাইলৈ ফুৰিবলৈ যাম, সেইকাৰণে আমি গাড়ী এখন বুক কৰিবলৈ যাওঁ। তো ব'লক। বস্তু দুটামান কিনিবলৈ আছে, কিনিলোঁ। এয়া হৈ গ'ল নেগ্ৰিমছৰ গেটখন, আৰু এয়া টেক্সি ষ্টেণ্ড। ইয়াত আমি এতিয়া সুধিম। এয়া অলপ বজাৰ কৰি লওঁ। গাড়ী পতা হৈ গ'ল, বহুতখিনি গাড়ী পাতিলোঁ। এতিয়া এখন ফাইনেলাইজ হ'ল আৰু ফাইনেলি। মানে আমি এইফালে জয়ন্তীয়া হিলছৰ ফালে যাম কালি। মানে মই আগতেও শ্বিলং দুবাৰ আহিছোঁ অলৰেডি। ডাউকি, চেৰাপুঞ্জী, লোকেল, মচিনৰাম, ৰুট ব্ৰিজ এইবোৰ চব চালোৱেই। আৰু য়াসমিনহঁতৰ তাৰমানে সেই ডাউকিয়ে চাবলৈ ইচ্ছা আছিলে। খালি তাৰমানে ৰাস্তা বেয়া বুলি ক'লে, আৰু মানে গম পালোঁ যে আৰু এইফালেও আৰু এটা স্পট আছে জয়ন্তীয়া হিলছৰ ফালে, ফিফি ৱাটাৰফল, আৰু এইবোৰ কি ক্ৰচৰী কিবা এটা ক'লে নামটো, কালিয়ে গম পাম আৰু। তো মই সেইফালে যোৱা নাই, মই সেইকাৰণে সেইটো ডিচাইড কৰিলোঁ সেইফালে যাম বুলি। তো গাড়ী বহুত বাৰ্গেনিং কৰাৰ পাছত 3700 লৈছে আৰু 5000 কৈছিলে। তো 3700ত আমি বন্দবস্ত হ'ল। তো আমি যাম এতিয়া কাইলৈ। তো আপোনালোকক কাইলৈ দেখাম তাৰ ভিউবোৰ। আৰু এতিয়া বৰ্তমান আমি বজাৰ কৰি আছোঁ। ফূৰ্তি ভৰাই দিয়ে। আৰু ৰাতি কি খবৰ? ৰুম আহি পাই গ'লোঁ। বজাৰ কৰিলোঁ, এইবোৰ চাহ খাবলৈ যিটো বস্তু কিনি আৰু ৰুমৰ কণ্ডিশ্যন হৈ আছে এতিয়া বৰ্তমান এইটো।